এতিয়া মই এক্সিট পোলৰ ওপৰত ইমানকৈ বিশ্বাস নকৰোঁ সঁচা কথা ক'বলৈ গ'লে। আৰু দ্বিতীয় কথাটো হ'ল আৰু 4-5 দিন ধৈৰ্য ধৰিলে আমি প্ৰকৃত পোলৰ ৰিজাল্টেই পাম। আৰু এক্সিট পোলত বৰ্তমান সময়ত যোৱা সময়ছোৱাত দেখা পাইছোঁ বহুখিনি ক্ষেত্ৰত তেওঁলোকৰ কেতিয়াবা মিলে কেতিয়াবা নিমিলে। আৰু এটা কথা যোৱা সময়ছোৱাত দেখা পাই আছোঁ শাসক পক্ষই বিভিন্ন ধৰণেৰে সকলোকে মেনিপুলেট কৰিব বিচাৰে। আনকি এতিয়া পশ্চিমবংগ নিৰ্বাচনে দেখি আছোঁ কেনেকৈ CRPF নেশ্যনেল ইনভেষ্টিগেটিভ এজেঞ্চিও পথাৰত নামিছে কেনেকৈ বিজেপিক জয়লাভ কৰাব পাৰি সেইখিনি চিন্তা কৰিবলৈ। তেনে ক্ষেত্ৰত ইমানখিনি পুলিচৰ বন্দোবস্ত যেন যুদ্ধ সদৃশ পৰিৱেশ গণতন্ত্ৰৰ সময়ত যুদ্ধৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিছে। সেইখিনি সময়ত যি এক্সিট পোলৰ অপিনিয়ন এইবিলাকো মানুহে যে মুক্ত মনেৰে দিছে সেই কথা মোৰ ধাৰণা নহয়। আৰু অসমৰ ক্ষেত্ৰত ক'ব বিচাৰিম এইবাৰ যথেষ্ট চাইলেণ্ট ভোটাৰ আছিলে। তেওঁলোকে ৰাইজক মানে জানিবলৈ দিয়া নাই কাৰ সপক্ষে তেওঁলোকে ভোট দিছে, মতামত স্পষ্ট সেই কথাটো কোনেও ধৰিব নোৱাৰে। আৰু বৰঞ্চ বিজেপি দলে যথেষ্ট শংকিত হৈ আছে। তেখেতসকলৰ দুজনকৈ প্ৰাক্তন সভাপতি, এজন বিধায়ক, গণ পৰিষদ দলৰ এজন কণ্টেষ্টিং কেণ্ডিডেট সকলোৱে কৈছে যে তেওঁলোকক দলৰ ভিতৰৰ পৰা মানুহে হিন্ধি খান্দিলে। সেই গতিকে তেওঁলোকৰ দলৰ মানুহে তেওঁলোকৰ প্ৰাৰ্থীসকলক ভোট দিব বিচৰা নাই। আৰু সেইটো হৈছে বিজেপিৰ ভুল নীতি যোৱা সময়ছোৱাত অসমত চলাই থকাৰ বাবে। আৰু ইয়াৰ কাৰণে মই ক'ব লাগিব মুখ্যমন্ত্ৰী পোনপটীয়াকৈ জগৰীয়া। তেখেতে অসমৰ ৰাইজক যেনেধৰণে যোৱা সময়ছোৱাত ভেঙুচালি কৰি হিন্দী বলয়ৰ বাবে কাম কৰিলে, অসম চুক্তিৰ মানে আত্মাক আঘাত কৰি 2024 চনলৈকে বিদেশী নাগৰিক অনাৰ কথা ক'লে, যি সময়ত তেখেতসকলে 2014 চনৰ 16 মে'ত বিদেশী তালিটোপোলা বান্ধিব লাগিব বুলি কৈছিল। অসমৰ নিবনুৱা 33 লাখৰো অধিক আছে। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি 2014 চনতে প্ৰতিশ্ৰুতি দিছিল। চাহ বাগিচাৰ বনুৱাসকলৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 351 টকা কৰিম বুলি কৈছিল। তেনেকৈ অসমৰ 6 জনগোষ্ঠীৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ কথাটো স্পষ্টভাৱে উল্লেখ কৰিছিল। আমাৰ বান সমস্যাৰ কথাও কৈছিল। আৰু তেনেকৈ অসমীয়াৰ জাতি মাতি ভেটি ৰক্ষা কৰিম বুলি কৈছিল। ইয়াৰ কোনো এটা তেওঁলোকে যি দৃষ্টিপত্ৰ 10 বছৰৰ বাবে লৈছিল, 10 বছৰ সময় তেওঁলোকে লৈছিল। নিৰ্বাচন 5 বছৰৰ বাবে মেনিফেষ্টো হয়। তেখেতসকলে কৈছিল আমাক 10 বছৰ সময় লাগিব। এই 10 বছৰ তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিৰ এটাও পূৰণ নকৰিলে। সেই গতিকে অসমৰ মানুহ ইমান বুদ্ধিহীন বিবেকহীন নহয় যে তেখেতসকলে ভাল দিন আহিছে বুলি বাতৰি কাকতত বিজ্ঞাপন দিলেই তেখেতসকলে মানি ল'ব। কাৰণ প্ৰতিদিনেই ৰাইজে গম পাই আছিল নিজৰ নিজৰ অঞ্চলত কেনেকুৱা হৈছে। বিজ্ঞাপন যিখন দিয়ে তাৰ বিপৰীত এটা দৃশ্য। বাট পথৰ অৱস্থাই কম নে কৃত্ৰিম বানপানীৰ কথাই কম নগৰীয়া অঞ্চলত বা গ্ৰামাঞ্চলত যিটো সাধাৰণ ৰাইজৰ ইকনমিক অৱস্থা, শিক্ষানুষ্ঠানৰ দুৰৱস্থা, এই গোটেইবিলাকে কাৰক হ'ল। আৰু লগতে বিজেপিৰ মুখ্যমন্ত্ৰীৰ কিছুমান উক্তিয়ে কিছুমান জনগোষ্ঠীকো বিজেপিৰ বিপক্ষে নিলে। তেখেতসকলে হিন্দু মুছলিম ইমানেই কৰিলে যে কোনো কাৰণ নোহোৱাকৈ মুছলমানৰ ৰাজহাৰ কামিহাৰ ভাঙি দিয়াৰ কথা ক'লে। সেইখিনিও বিজেপিৰ বিৰুদ্ধে এটা অংশক লৈ গ'ল। আৰু সকলো মানুহে সাম্প্ৰদায়িক নহয়, হিন্দু মানুহ সকলো সাম্প্ৰদায়িক কেতিয়াও নহয়। এনেকুৱা সাম্প্ৰদায়িক কথা বতৰাবিলাক মুখ্যমন্ত্ৰীৰ যিবিলাক কথা সেইবিলাক মহাপুৰুষ শংকৰদেৱৰ দেশত যে নচলে সেইটো স্পষ্ট। আৰু তেখেতে এইবিলাক কথা কিয় কৈছিল আমি নাজানো। তেনেকৈ আৰু বহুতকেইটা মুখ্যমন্ত্ৰীৰ কথা আছিল, যেনেকৈ যি সময়ত আমাৰ বানপানীটো এটা ডাঙৰ সমস্যা, এই বানপানীৰ বাবে তেওঁ কোনো ধৰণৰ সাহায্য আনিব পৰা নাছিল। ব্ৰহ্মপুত্ৰ খননৰ কথা ক'লে, তাৰ বিপৰীতে বিভিন্ন অঞ্চলত চিণ্ডিকেট কৰি পেলাই পৰিৱেশ ধ্বংসৰ কথা আহিলে। সাধাৰণ যিসকল আমাৰ চাহ উদ্যোগী তেখেতসকলৰ গোটেই ইণ্ডাষ্ট্ৰিটো ধ্বংসৰ গ্ৰাসত পৰিৱেশ ধ্বংস হোৱাৰ বাবে এই গোটেইবিলাকে কাৰক হৈছে। আৰু তেওঁলোকৰ অন্তৰ্কলহেও আমাক যথেষ্ট সহায় কৰিলে। এই গতিকে মই নিশ্চিত এইবাৰ এক পৰিৱৰ্তন অসমৰ ৰাইজে বিচাৰিছিল, সেই পৰিৱৰ্তন কংগ্ৰেছৰ যোগেৰে তেওঁলোকে আনিব। আজি এক্সিটত দেখা গৈছে যে বিজেপি এখন বেছি পাইছে বুলি দেখা গৈছে। কিন্তু সামাজিক মাধ্যমত চৰ্চা হৈছে যে উজনি অসমৰ প্ৰায়কেইটা সমষ্টিত বিজেপি দলৰ যিসকল প্ৰাৰ্থী আছে বিপৰ্যয়ৰ সন্মুখীন হোৱা তেওঁলোকে। মই এটা কথা মই অনুভৱ কৰিছিলোঁ, মই যেতিয়াই ক'ৰবালৈ গৈছোঁ মই মোৰ খুব সীমিত মই
মিটিং মাটাং কৰিছিলোঁ কাৰণ বিজেপিয়ে ভয় আৰু ভাবুকিৰ এটা পৰিৱেশ সৃষ্টি কৰিছিল সেই গতিকে আমি নিশ্চিতভাৱে ধৰি লৈছিলোঁ যে আমাৰ মিটিঙলৈ মানুহে আহিবলৈ অলপ ভয় খাব এই গতিকে আমি ঘৰে ঘৰে যোৱাৰ ব্যৱস্থা কৰিছিলোঁ তথাপিতো ৰাস্তাই ঘাটে যেতিয়াই যুৱ প্ৰজন্মক লগ পাইছিলোঁ বা সাধাৰণ মানুহক লগ পাইছিলোঁ তেখেতসকলে কিন্তু এটা কথা কৈছিল এইবাৰ আমি জুবিন গাৰ্গৰ কাৰণে ভোট দিম আৰু জুবিন গাৰ্গৰ কাৰণে ভোট দিবলৈ হ'লে সেই ভোটটো বিজেপিৰ কাৰণে যে পক্ষত যে নপৰে সেইটো মই নিশ্চিত আৰু প্ৰায় 70 লাখ যুৱক আছে যদি মই 30 বছৰলৈকে যুৱকৰ সংখ্যাত ধৰোঁ তেতিয়ালৈকে সেই 70 লাখ ভোট কিন্তু বিজেপিৰ বিপক্ষে যোৱাটো নিশ্চিত সেই গতিকে এই সমীক্ষাবিলাকে যিয়ে নকওক যুৱচামৰ ভোটটো বিজেপিৰ বিপক্ষে গৈছে আৰু অসমত এইবাৰ প্ৰথমবাৰৰ বাবে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত নামৰ এটা ৰাজনৈতিক দলে প্ৰৱেশ কৰিছিল এই ৰাজনৈতিক দলটোৱে বিজেপিৰ যিটো ভোট বেংক যোৱা 10 বছৰত হৈছিল কংগ্ৰেছক উৎখাত কৰি যিটো দেৱকান্ত বৰুৱাই কৈছিল আলি আৰু কুলিৰ কথা সেই আলি আৰু কুলিৰ ভোট বেংকটো উৎখাত কৰিছিল শুনিবলৈ বেয়া কিন্তু সেইটোৱে কৈছিল সেই ভোট বেংকটো কিন্তু এবাৰ সহায় দিছে বিজেপিৰ পৰা বহুতখিনি জায়গাত আৰু সেই গতিকে বিজেপিৰ গ্ৰামাঞ্চলত 6 জনগোষ্ঠীক প্ৰবঞ্চনা কৰিলেই সেই গতিকে এক্সিট পোলবিলাকে যিমানেই যি নকওক মোৰ ফালৰ পৰা যিটো মোৰ প্ৰেক্টিকেল অনুভৱ বিজেপিৰ আসন আগতকৈ হ্ৰাস পাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ